এয়া হ'ল বাণিজ্যিক মেলাৰ এটা সুকীয়া অনুভূতি। গতিকে আহিব লাগিব মৰিগাঁৱত থকা এই অনুষ্ঠানটোলৈ, এই বাকৰি অনুষ্ঠান। আহক, এইটো এটা মিউজিয়াম আৰু মৰিগাঁৱতে এই মিউজিয়ামটো আছে। গতিকে অকণমান ক্লিপ আপোনাৰ 10-20 ছেকেণ্ডৰ ভিতৰতে অকণমান ক্লিপ এটা দেখাম। গতিকে এই মিউজিয়ামটোৰ জৰিয়তে আপোনালোকে দেখিব পাৰিব আজি 10-15 দিনে চলি থকা এটা অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। গতিকে আপোনালোকে আহিব লাগিব। এইটো ঈদৰ বতৰ, গতিকে মোৰ লগত দাদাও আছে। গতিকে আজি অকণমান আমি ভিতৰত কি বস্তু মিউজিয়ামত কি বস্তু পায় অলপ দেখাই দি আছো। এটা সম্পূৰ্ণ এটা উন্নত মানৰ এটা ঠাই আৰু গতিকে আমি এটা পুৰণি 10 বছৰ 2010 চনৰ আগৰ যিটো গৰুৰ যিটো এটা অংশ, সেই অংশ দেখাবলৈ যত্ন কৰিব। মই অনুৰোধ জনাম যে তেওঁলোকে সামগ্ৰিক যিটো বুক আছে সকলোখিনি যিটো পুৰণি যিটো বস্তু আমি যে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ তেওঁলোকে সেইটো দেখাব যত্ন কৰিব। গতিকে মই মৰিগাঁওবাসী ৰাইজক এটা অনুৰোধ জনাম যে যিটো সাপ তেওঁলোকে ৰাখিছে 1988 চনৰ যিটো আফ্ৰিকান ফৰেষ্টৰ যিটো সাপ তেওঁলোকে প্ৰিজাৰ্ভ কৰি ৰাখিব যত্ন কৰিছে। মাছৰ এফাল দেখাইছে আৰু বহুত কেইটা বস্তু, যিকেইটা বস্তু আপুনি মানিব নোৱাৰিব যে যিটো ফ্লাইং যিটো ফিছ হয়, কিন্তু 21 জনৰ ময়ূৰ তেওঁলোকে ৰাখিছে ধুনীয়াকৈ সাপ, আৰু লগে লগে কুকুৰাৰ 4খন ভৰি তেওঁলোকে প্ৰিজাৰ্ভ কৰি ৰাখিব 2002 চনৰ তেওঁলোকে এইটো প্ৰিজাৰ্ভ। গতিকে এইখিনি বস্তু হয়তো চোৱাটো উচিত, এটা মিউজিয়ামত এইখিনি বস্তু থকাটো উচিত। আৰু মৰিগাঁওবাসীৰ বাবে এয়া সুখবৰ, আৰু এই সকলোখিনি এণ্টাৰ পিপুল হয়তো চোৱা উচিত। গতিকে মই আকৌ জনাম যে বহুতে পাহৰি গৈছে শংকৰ মাছৰ কথা পাহৰি গৈছে, কাঠ ভেলালিৰ কথা পাহৰি গৈছে, গৰুৰ যে জিভাত যে চকু আছিল এইবিলাক চব পাহৰি গৈছে। অক্টোপাছৰ কথা মানুহে নাজানে, লাকি চৰাইৰ যি ৰঙীন সমূহ আছে এইটো প্ৰিজাৰ্ভ কৰি ৰখা হৈছে। পিৰানা মাছ আমি কিন্তু এই যিটো পিৰানা মাছ, এই পিৰানা মাছ কিন্তু আমি চিনেমাতহে দেখো। গতিকে এই চিনেমাত দেখা বস্তুবোৰ তেওঁলোকে যদি বাস্তৱত দেখাব পাৰিছে এইটো এটা আমাৰ কাৰণে বাছ। কিন্তু সাগৰৰ অক্টোপাছ তেওঁলোকে প্ৰিজাৰ্ভ কৰি আমাক দেখাইছে, অকণমান হ'ল যিটো পাৰিছে মিউজিয়াম হিচাপে যত্ন কৰিছে। আপুনি পৌৰাণিক বস্তু দেখিলে বা পৌৰাণিক শক্তি দেখিলে, এই মহামায়া মিউজিয়ামৰ পৰা যিখিনি আপুনি দেখিলে এইখিনি সম্পূৰ্ণ দায়িত্ব এওঁলোক দুজনেই লৈছে। গতিকে আমাৰ মৰিগাঁওবাসীক তেওঁলোকে শিকাইছিল আৰু মৰিগাঁওবাসী। গতিকে কি ক'ব আজি মৰিগাঁও এই অঞ্চলটোত আহি কেনেকুৱা অনুভৱ? ভাল লাগিছে, আছে বহুত ভাল লাগিছে। মিউজিয়াম আছে, বহুত বস্তু আছে। কিমান দিন ধৰি চলিব আৰু মানুহে কিয় সোমাব লাগে, ভিতৰত কি চাব লাগে? বহুত ভাল ভাল বস্তু আছে যিবিলাক কলিযুগত জন্মগ্ৰহণ কৰে পৃথিৱীত, সেইবিলাক কালেকশ্যন কৰি আনিছে ইয়াত, সেইবিলাক চাব পাৰে মিউজিয়ামৰ ভিতৰত। ক'ৰ পৰা আনিছে আপুনি? দীঘা সমুদ্ৰৰ পৰা আনিছে, দীঘা পৰা, যিটো দীঘা তীৰ্থস্থান হয় যিহেতু, তাৰ পৰাই অক্টোপাছ আনিছে, জেলিফিছ আনিছে, শংকৰ মাছ আনিছে, যিবিলাক ইয়াত চাব পাৰে না সেইবিলাক মিউজিয়ামত চাব পাৰিব। এইটো আপুনি প্ৰিজাৰ্ভ কৰি ৰাখে আৰু অনলি কেমিকেল কৰে, এইবিলাক চব অৰিজিনেল বস্তু কেমিকেল কৰা ৰাখে। এইটো কাৰণে আপোনাৰ গভৰ্ণমেণ্টৰ পাৰ্মিশ্যনো আছে যাতে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে, আমি মিউজিয়াম হিচাপে ৰাইজক দেখাব পাৰোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টত আপুনি মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰথম গম পাইছে। গতিকে ইয়াৰ উদ্যোক্তা কমিটি আছে, মই উদ্যোক্তা তেখেতকো ক'ব পাৰিম ইয়াত কেনেকুৱা অনুষ্ঠান, ইমান ডাঙৰ এটা অনুষ্ঠান পাতিব পাৰিছে, কেনেকুৱা অনুভৱ আৰু কি কি আছে ৰাইজক? অনুষ্ঠানটো পাতিছোঁ আমি ৰাইজৰ ভালৰ কাৰণে, যে ঈদৰ এটা বতৰ, ঈদৰ বতৰটোত যাতে আমাৰ বিভিন্ন ধৰণৰ আমি সামগ্ৰী আনিছোঁ ইয়াত। কি আনিছোঁ তাৰমানে কৈ দি আছোঁ, মই মিউজিয়াম আনিলোঁ, প্লাছ আপোনাৰ ব্ৰেক ডেন্স, নাগৰজোলা, তোৰা, তাৰপিছত ড্ৰাইগন ট্ৰেইন, তাৰপিছতে আনিলোঁ আপোনাৰ মিনি ড্ৰাইগন আছে, নৌকা আছে, মিকি মাউচ আছে, স্কৰ্পিঅ' আছে, হেলিকপ্টাৰ আছে, লগতে বিভিন্ন ধৰণৰ দোকান আছে, ৰেষ্টুৰেণ্ট আছে, বিভিন্ন ধৰণৰ অল ফেমিলি আহি পেলাই ইয়াত এনজয় কৰিব পাৰিব ঈদৰ বতৰ। যাতে আপোনালোকে আহে, আপোনালোকৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ, যাতে আহে, ভাল লাগিব। এইখিনি এটা কথা কওঁ, এতিয়া মৰিগাঁও জিলা প্ৰশাসনে 144 ধাৰা বৰ্তমান ৰাখি থৈছে। গতিকে আপোনালোকে সময়সীমা কি ৰাখিছে যে দৰ্শকসকল আহক, চাওক বা তেওঁলোকে এনজয় কৰক, কি সময়সীমা ৰাখিছে? আমি সময় ৰাখিছোঁ আপোনাৰ 6 বজাৰ পৰা 9:30 বজালৈকে, মানে আপোনাৰ সন্ধিয়াৰ সময়ৰ পৰা সন্ধিয়া আপোনাৰ 6 বজাৰ পৰা 9:30 বজালৈকে।